নমস্কাৰ সকলোকে। আজি আমি এইটো ভিডিঅ'ত মানে পাক্কা ঘৰ আৰু কেঁচা ঘৰ এই বিষয়ে জানিম। আপোনালোকে যেতিয়া মানে লেআউট মেপ বনাব তেতিয়া আপোনালোকৰ এইটো লাগিব কোনটো পকা ঘৰ আৰু কোনটো কেঁচা ঘৰ। আপোনালোকে কিতাপৰ যিখন গাইডবুক দিছে সেই কিতাপখনৰ পেজ নম্বৰ 36 আপোনালোকে এইখন পঢ়িলেই গম পাব। প্ৰথমে কি কৈছে, For the purpose of preparation of layout map, a pakka building may be treated which has its walls and roof made of the following materials. প্ৰথমে কি কৈছে, ওয়াল, যদি মানে ঘৰটোৰ ওয়াল মানে stones duly packed with lime or cement mortar। তাৰপিছত কি GI or metal, metal মানে হৈছে কি ধাতু, যদি মানে ঘৰৰ ওয়াল টিনেৰে মানে দিয়া হয় সেইটোও মানে কি পাক্কা বিল্ডিঙত পৰিব। ঘৰৰ ওয়ালখন যদি টিনৰ হয় আৰু ওপৰতো যদি টিনৰ চাল থাকে তেনেহ'লে সেইটো কি হ'ব, পাক্কা বিল্ডিঙত পৰিব। তাৰপিছত কি এছবেষ্টৰ শ্বীটছ, বাৰ্ণ ব্ৰিক্স, তাৰপিছত চিমেণ্ট ব্ৰিক্স, তাৰপিছত কি কংক্ৰিট, তাৰপিছত কি টাইম্বাৰ, টাইম্বাৰ মানে হৈছে কি কাঠ, যদি ঘৰৰ বেৰবোৰ মানে কাঠেৰে দিয়া হৈছে সেইটো মানে পাক্কা বিল্ডিঙত পৰিব। তাৰপিছত হৈছে কি ৰূপ, মানে ঘৰৰ চাল যদি মেচিন মেড টাইলছ, তাৰপিছত চিমেণ্ট টাইলছ, বাৰ্ণ ব্ৰিক্স, তাৰপিছত চিমেণ্ট ব্ৰিক্স, ষ্ট'ন, তাৰপিছত কি কৈছে স্লেট, তাৰপিছত GI, তাৰপিছত মেটেল এডবেষ্টৰ শ্বীট, তাৰপিছত কি কংক্ৰিট, তাৰপিছত টাইম্বাৰ। মানে ঘৰৰ চালো যদি এই সামগ্ৰীবিলাকেৰে মানে নিৰ্মাণ হয় সেইটো কি হ'ব, সেইটো পকা ঘৰত পৰিব। তাৰপিছত কোনবিলাক ঘৰ মানে কেঁচা ঘৰত পৰিব আপোনালোকে এইটো পঢ়িলেই বুজি পাব। বিল্ডিংছ দ্য ৱালছ এণ্ড অৰ ৰুফ অফ হুইচ আৰ প্ৰিডমিনেণ্টলি মেড অফ মেটেৰিয়েলছ আদাৰ দেন দ'জ মেনশ্যনড এবভ, মানে ওপৰত যিবিলাক মানে মেনশ্যন কৰা আছে যদি এইবিলাকৰ বাহিৰে মানে বেলেগ মেটেৰিয়েলেৰে ঘৰটো বনোৱা হয় মানে সেইটো কি হ'ব, কাচ্চা বিল্ডিঙত পৰিব। চাজেছ আনবাৰ্ণ ব্ৰিক্স, মানে হৈছে কেঁচা ইট, যদি ঘৰটো কেঁচা ইটেৰে বনোৱা হয় সেইটো কি কাচ্চা বিল্ডিঙত পৰিব। তাৰপিছত কি বেম্বছ, তাৰপিছত মাড, মাড মানে হৈছে কি মাটি, তাৰপিছত গ্ৰাছ, তাৰপিছত কি ৰিডছ, মানে হৈছে কি কহুৱা বা নল খাগৰি, তাৰপিছত থেটছ, মানে হৈছে খেৰ, প্লাষ্টিক, পলিথিন, লুজলি পেকড ষ্ট'ন এটচেট্ৰা মে বি ট্ৰিটেড এজ কাচ্চা বিল্ডিং, মানে এইবিলাক সামগ্ৰীৰে যদি বনোৱা হয় সেইটো কি হ'ব, কাচ্চা বিল্ডিং। আৰু পাক্কা বিল্ডিং কোনবিলাক হ'ব, মানে যিবিলাক ঘৰৰ ছাপ'জ এটা ঘৰৰ মানে কি বেৰখন হাফ ৱাল কৰা আছে তাৰ ওপৰত কি আছে টিন আছে আৰু ঘৰৰ চালটো মানে টিনৰ, এইটো কি হ'ব, এই ক্ষেত্ৰত এইটো মানে পকা বিল্ডিং হ'ব। আৰু ঘৰৰ মানে কি ৱালখন কি টিনৰ আৰু ওপৰতো কি হয়, ওপৰতো যদি টিনৰ মানে চাল থাকে মানে সেইটোও কি মানে পাক্কা বিল্ডিঙত পৰিব। চেনচাছৰ ক্ষেত্ৰত সেইটোও মানে পকা ঘৰত পৰিব।